আৰম্ভ কৰিছোঁ দেই। আজি মই এটা আনষ্টেয়াৰ্ড কুৱেশ্যন কৰিছিলোঁ, লিখিত প্ৰশ্ন। আৰু লিখিত প্ৰশ্ন মই সুধিছিলোঁ যে 2015-16 বৰ্ষত অসমত কিমান বিদ্যালয় আছিলে, অসমত কিমান শিক্ষক আছিলে আৰু অসমত কিমান ছাত্ৰ ছাত্ৰী আছিলে। আৰু 2024-25 বৰ্ষত অৰ্থাৎ এই চৰকাৰৰ দিনত সেই সংখ্যাটো বিদ্যালয়ৰ সংখ্যা বাঢ়িল নে, শিক্ষকৰ সংখ্যা বাঢ়িল নে কমিল আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়িল নে কমিল, এই প্ৰশ্নটো মই উত্থাপন কৰিছিলোঁ। এইটো চৰকাৰী বিদ্যালয়ৰ ক্ষেত্ৰত, আৰু প্ৰাইভেট বিদ্যালয় আৰু ভেঞ্চাৰ স্কুলৰ ক্ষেত্ৰতো মই একেটা প্ৰশ্ন কৰিছিলোঁ। আৰু সেই প্ৰশ্নৰ উত্তৰত যিখিনি পালোঁ, এনেকজাৰত যিখিনি পালোঁ, মই আপোনালোকক গাই দিব খুজিছোঁ। 2015-16 বৰ্ষত অসমৰ মুঠ বিদ্যালয় মানে সকলো শ্ৰেণীৰ বিদ্যালয় দেই, LP স্কুলৰ পৰা হায়াৰ ছেকেণ্ডেৰীলৈকে মুঠ বিদ্যালয় আছিল 52,232খন। আৰু 2023-24 বৰ্ষত এই বিদ্যালয়ৰ সংখ্যা কমি হ'লগৈ 44,564খন। অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালত অসমত বিদ্যালয়ৰ সংখ্যা কমিল 7,668খন। চৰকাৰী বিদ্যালয়ৰ সংখ্যা কমিল হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালত 7,668খন। ঠিক তেনেদৰে শিক্ষকৰ সংখ্যা 2015-16 বৰ্ষত আছিল, চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ সংখ্যা আছিল 2,23,689 জন। আৰু 2023-24 বৰ্ষত এইটো কমি হ'লগৈ 2,15,854 জন। অৰ্থাৎ বিজেপি চৰকাৰৰ দিনত শিক্ষকৰ সংখ্যা হ্ৰাস পালে 7,835 জনলৈ। বহুত ডাঙৰ ডাঙৰ কথা কৈ থাকে এওঁলোকে যে আমি নতুন নিযুক্তি দিছোঁ, আমি 1 লাখ নিযুক্তি দিছোঁ, আমি শিক্ষক নিযুক্তি দিছোঁ। কিন্তু দেখা গ'ল যে 2015-16 বৰ্ষত তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালতকৈ বিজেপি চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমৰ চৰকাৰী বিদ্যালয়বিলাকৰ শিক্ষকৰ সংখ্যা কমিল 7,835 জন। আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমিল এই সময়খিনিত 3,916 গৰাকী। এইবাৰ মই আহিছোঁ ভেঞ্চাৰ স্কুলৰ সংখ্যাটোক লৈ। যদি আমি চাওঁ যে ভেঞ্চাৰ স্কুল অপ্ৰাদেশিকৃত বিদ্যালয়ৰ সংখ্যা 2015-16 বৰ্ষত আছিলে 13,158খন। 13,158খন বিদ্যালয় 15-16 বৰ্ষত থকাৰ পাছত 23-24 বৰ্ষত এই বিদ্যালয়ৰ সংখ্যা কমি হৈ গ'ল 5,848খন। 5,848খন। কেইখনমান বিদ্যালয় প্ৰভিঞ্চিয়েলাইজ কৰিলে, কেইখনমান বিদ্যালয় সেইটো হয়, কিন্তু বেছিভাগ বিদ্যালয় মৰি গ'ল। তাৰ ফলস্বৰূপে অপ্ৰাদেশিকৃত বিদ্যালয়ৰ সংখ্যা কমি গ'ল 7,310খন। ভেঞ্চাৰ স্কুল কমি গ'ল 7,310খন। অপ্ৰাদেশিকৃত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আগতে আছিলে 8,36,182 জন। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ দিনত কমি 3,22,792 জন। ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমিল 5,13,390 জন। তাৰপিছত ব্যক্তিগত খণ্ড প্ৰাইভেট বিদ্যালয়ৰ সংখ্যা 2015-16 বৰ্ষত আছিল প্ৰাইভেট বিদ্যালয়ৰ সংখ্যা অসমত 4,421খন। প্ৰাইভেট ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছিল 4,421খন। আৰু সেই সংখ্যা 23-24 বৰ্ষত বাঢ়ি গৈ 5,725খন হ'ল। আনকি মুখ্যমন্ত্ৰীৰ পত্নীয়েও প্ৰাইভেট বিদ্যালয় খুলিলে। গতিকে দেখা গ'ল যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সংখ্যা বাঢ়িল। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সংখ্যা বিজেপি চৰকাৰৰ দিনত বাঢ়িল 1,304খন। 1,304খন বিদ্যালয়ৰ সংখ্যা, ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সংখ্যা বাঢ়িল। আনহাতে ব্যক্তিগত খণ্ডৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 2015-16 বৰ্ষত আছিল 8,76,179 জন। আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 2015-16 বৰ্ষৰ 8,76,179ৰ পৰা বৃদ্ধি হৈ এতিয়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়ি গৈ হ'লগৈ 14,21,941 জন। অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ কাৰ্যকালত চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমিল, ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি
ছাত্ৰ ছাত্ৰীৰ সংখ্যা চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমিল 3,916 জন আৰু ব্যক্তিগত খণ্ডত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়িল 5,45,762 জন। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়িল তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালতকৈ 5,45,762 জন। অৰ্থাৎ বিজেপি চৰকাৰখন এই চৰকাৰখন যে চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ কাৰণে মাৰাত্মক শত্ৰু, এই চৰকাৰখনৰ দিনত যে চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ সংখ্যা ক্ৰমাগতভাৱে হ্ৰাস কৰি পেলোৱা হৈছে, অৰ্থাৎ শিক্ষাৰ ব্যক্তিগতকৰণ আৰু সংকোচন কৰা যে কৈছে, সেই কথাটো অতি স্পষ্ট হৈ ওলাই পৰিছে। বহুতে কৈ থাকে যে অসমৰ মুখ্যমন্ত্ৰী যেতিয়া শিক্ষামন্ত্ৰী আছিলে তেওঁৰ সমান দক্ষ শিক্ষামন্ত্ৰী আৰু কোনো নাছিলে, কিন্তু সেই দক্ষ শিক্ষামন্ত্ৰীৰ দিনতে আমি দেখিবলৈ পালোঁ, এতিয়া সেই দক্ষ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ দিনত আমি দেখিবলৈ পালোঁ যে চৰকাৰী বিদ্যালয়ৰ সংখ্যা কমিলে, চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ সংখ্যা কমিলে, চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমিলে আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সংখ্যা বাঢ়িলে আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়ি 5,45,762 গৰাকী ছাত্ৰ ছাত্ৰীৰ সংখ্যা 2015-16 চনতকৈ 2023-24 বৰ্ষত বৃদ্ধি পালে। গতিকে এই তথ্যই এই পৰিসংখ্যাই প্ৰমাণ কৰি দিছে যে অসমৰ শিক্ষাখণ্ডৰ ৰাজহুৱা শিক্ষাখণ্ড বা চৰকাৰী শিক্ষাখণ্ডৰ অৱস্থা অত্যন্ত দুৰ্ভাগ্যজনক আৰু সেইকাৰণে অসমৰ শিক্ষাখণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনালোঁ। আপোনালোকতো এতিয়া মইতো এইটো মোৰ নিজৰ তথ্য নহয়, এইটো আপোনালোকে দেখিলে তৰাবিহীন প্ৰশ্ন নম্বৰ 78 উত্তৰ দিবলগীয়া তাৰিখ 20/2/2025 বিষয় 2015-16 বৰ্ষত অসমৰ বিদ্যালয়ৰ সংখ্যা আৰু শিক্ষক কৰ্মচাৰীৰ সংখ্যাৰ সৈতে 2024-25 বৰ্ষৰ তুলনা। বিধায়কৰ নাম শ্ৰী অখিল গগৈ। উত্তৰ দিছে বিদ্যালয় শিক্ষা বিভাগৰ মাননীয় মন্ত্ৰী ডাক্তৰ ৰনোজ পেগুৱে। গতিকে ৰনোজ পেগুৰ উত্তৰত অতি স্পষ্টকৈ ওলাই পৰিছে যে চৰকাৰী বিদ্যালয়ৰ সংখ্যা কমিছে, চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ সংখ্যা কমিছে, চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমিছে আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সংখ্যা বাঢ়িছে আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়িছে। গতিকে শিক্ষাৰ সংকোচন আৰু শিক্ষাৰ ব্যক্তিগতকৰণ এই বিজেপি চৰকাৰ দিনত কেনেকৈ ভয়ংকৰভাৱে কৈছে এইটো প্ৰমাণ কৰিবৰ কাৰণে ইয়াতকৈ আৰু বেছি কোনো উদাহৰণ দিয়াৰ কোনো প্ৰয়োজন নাই। ধন্যবাদ। প্ৰভিঞ্চিয়েলাইজেশ্যন যিখন এক্ট আছে 2017 সেই অনুসৰি আকৌ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাৰণে কেবিনেট ছাব কমিটি এখন বনাই দিয়া হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া এখন কেবিনেট ছাব কমিটি বনাই দিছে। মোৰ প্ৰশ্নটো হ'ল যে 2006 চনৰ যিবিলাক স্কুল আছে সেই স্কুলবিলাকৰ ক্ষেত্ৰত মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে, আমি ৰাজহুৱাকৈও কোৱা শুনিছোঁ প্ৰেছতো আৰু লগতে সংস্থাকো কৈছিলে যে 2006 চনৰ আগৰ মাটিৰ যদি নথিপত্ৰ আছে, সেৱাৰ লগত যোগাযোগৰ যদি কিবা নথিপত্ৰ আছে, কাউন্সিলৰ লগত যোগাযোগৰ যদি কিবা নথিপত্ৰ আছে, ইউনিভাৰ্চিটিৰ লগত ফিজ দিয়া নিদিয়াৰ কিবা যদি লেনদেন আছে, তেনেকুৱা ডকুমেণ্ট ধৰি দায়িচ থকা বা চলি থকা শিক্ষানুষ্ঠানসমূহ পদবিলাক প্ৰাদেশিকীকৰণ কৰা হ'ব। কিন্তু কেবিনেট ছাব কমিটিয়ে এতিয়ালৈকে সেই বিদ্যালয়বিলাকৰ যিটো ইউনিয়ন আছে শিক্ষকবিলাকৰ, তেওঁলোকক মাতি লৈ কথাটো আলোচনা কৰা নাই। গতিকে ইউনিয়নবিলাকৰ মাজত সাংঘাতিক ধৰণৰ এতিয়াও আন্দোলন চলি আছে বা তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে বিভিন্ন সময়ত। গতিকে মুখ্যমন্ত্ৰীৰ কথা অনুসৰি এই ধৰণে 2006 চনৰ আগৰ যিবিলাক মাটিৰ ডকুমেণ্টকে ধৰি এই ডকুমেণ্টবিলাকক লৈ প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰা হ'বনে? এক নম্বৰ। নিযুক্তিৰ ক্ষেত্ৰত একেলগতে আছে। নিযুক্তিৰ ক্ষেত্ৰত আগতে 10 বছৰ আছিলে, এতিয়া 6 বছৰ এক্সপিৰিয়েঞ্চৰ ব্যৱস্থাটো ল'বৰ কাৰণে ইউনিয়নবিলাকে সদায় কৈ আছিলে, সেইটো মানি ল'বনে? আৰু 2011, 2013, 2013 আৰু 2021 প্ৰাদেশিকৰণৰ সময়ত থাকি যোৱা যিবিলাক পোষ্ট আছিলে সেই পোষ্টবিলাকক লোৱা হ'বনে নহ'ব, সেই কথাকেইটা মই আমাৰ মন্ত্ৰীমণ্ডলৰ পৰা জানিব খোজো। আৰু লগতে শিক্ষকসকলক মাতি এটা আলোচনা বহুৱাবনে নাই সেইটো এটা মই জানিব খোজো। অধ্যক্ষ মহোদয়, প্ৰশ্নটো গোৱালপাৰাৰ সম্পৰ্কীয় আছিল, জলেশ্বৰ সোণাৰী কলেজ, ৱেষ্ট গোৱালপাৰা কলেজ সম্পৰ্কীয় আছিল।
মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে এখন কেবিনেট ছাব কমিটি হৈছে, গতিকে সেই কেবিনেট ছাব কমিটিৰ লগত মই এজন মেম্বাৰ। ইতিমধ্যে মই সকলোবিলাক শিক্ষক সংগঠনৰ লগত আলোচনা অনুষ্ঠিত কৰিছোঁ। মোৰ আলোচনাৰ প্ৰাপ্তিখিনি মই কেবিনেট ছাব কমিটিত দিম। কেবিনেট ছাব কমিটিয়ে যি সিদ্ধান্ত লয় সেইমতে আমি আগুৱাই যাম। গতিকে নিৰ্দিষ্টভাৱে মই কোনো এটা কথা ক'ব নোৱাৰোঁ। দ্বিতীয় কথাটো হ'ল যে এখন আইন আছে, আইনখন বিধানসভাই প্ৰথম পাছ কৰে। ইয়াৰ পাছত সেই আইনৰ আওতাৰ ভিতৰত কোন বিদ্যালয় কোন মহাবিদ্যালয় তাত অন্তৰ্ভুক্ত হয় নহয় সেইটো তাৰ পিছত আহে। গতিকে এতিয়াও কেবিনেট ছাব কমিটিয়ে প্ৰথম পলিচি সিদ্ধান্তটো ল'ব। পলিচি সিদ্ধান্তটো লোৱাৰ পাছতহে ইণ্ডিভিজুৱেল বিদ্যালয় মহাবিদ্যালয় এখন তেওঁলোক আওতাৰ ভিতৰলৈ আহিব নে বাহিৰলৈ আহিব সেই কথাটো আহিব। গতিকে এতিয়া ব্যক্তিগতভাৱে এখন বিদ্যালয় বা মহাবিদ্যালয় সম্পৰ্কে মন্তব্য কৰাটো আমাৰ কাৰণে সম্ভৱপৰ কথা নহয়। মই সকলোকে অনুৰোধ জনাইছোঁ, অকণমান ধৈৰ্য ধৰিলে কেবিনেট ছাব কমিটিৰ প্ৰতিবেদনখন সোনকালেই দাখিল হ'ব। তাৰ ওপৰত ভিত্তি কৰি কেবিনেটে নিশ্চিতভাৱে সিদ্ধান্তও গ্ৰহণ কৰিব আৰু সেই সিদ্ধান্ত লৈ মই বিধানসভাৰ মজিয়ালৈ আহিম। ধন্যবাদ। ধন্যবাদ। ওয়াজেদ আলী চৌধুরী।